আমি বাকী যি হয় হৈ যাব, কিন্তু আমি যেনে তেনে মুঠতে আমি সেইখিনি ভিতৰত সোমাব লাগিব। আপুনি যদি অকল কাট অফটো ক্লিয়াৰ কৰিম বুলি যদি ভাবি পঢ়ে, আপুনি ক্লিয়াৰ কৰিব নোৱাৰে, কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰে। বহুতে ডিম'টিভেট কৰিব আপোনাক, ক'ব এই BEd ছোৱালীহে কৰে, ল'ৰাই নকৰে, আমুক তামুক কিবা কিবা, যিমানেই কেণ্ডিডেট নহওক, যি হয় হওক, মই মুঠতে এইবাৰ এটা ছিট ল'মেই। যিসকলৰ এইবাৰ BEdৰ এণ্ট্ৰেঞ্চ একচুৱেলি বেয়া হৈছে, তেওঁলোকে কি কৰা উচিত? এগৰাকী মানুহে মোলৈ ফোন কৰিছে, তেওঁ ঘৰ ডিব্ৰুগড়ত হয়, বহুত আশা কৰি আছিলে, বয়সো এতিয়া প্ৰায় 32 বছৰমান হ'ল। BEdৰ এণ্ট্ৰেঞ্চ দিছিলে, 21 চনত দিছিলে, কিন্তু পাছ কৰিও তেতিয়া নল'লে। এতিয়া তেওঁৰ ল'ৰা আছে, বয়স এতিয়া 3.5 বছৰ। গতিকে এইবাৰ আশা কৰি আছিলে যে BEdৰ এণ্ট্ৰেঞ্চটো এবাৰ দি মেলি এইবাৰ মই BEdটো কৰি ল'ম। গতিকে তেওঁ BEdটো কিন্তু এবাৰ কোৱালিফাই কৰিব নোৱাৰিলে, এণ্ট্ৰেঞ্চত কোৱালিফাই কৰিব নোৱাৰিলে। সেইটো জাষ্ট এটা এক্সাম্পল। এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিবিলাকে এতিয়া মোলৈ মেছেজ কৰি আছে বা ফোন কৰি আছে, কৈছে যে মই বহুত আশা কৰি আছিলোঁ, কিন্তু ভবামতে কাম নহ'ল, এণ্ট্ৰেঞ্চটো ভাল নহ'ল, এতিয়া মই কি কৰিম, মানে মই ভাগি পৰিছোঁ, এনেকৈ বুলিও মেছেজ কৰিছে। আকৌ বহুতে কৈছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো BEdৰ এণ্ট্ৰেঞ্চ হৈ গ'ল, সেই এণ্ট্ৰেঞ্চটো এইবাৰ অকণমান মানে কিবা অকণমান খেলি মেলি হৈছে বুলি কৈছে, এবাৰ ফেয়াৰ নাই হোৱা বুলি কৈছে। ঠিক আছে, ল'ৰা ছোৱালীবিলাকে যিটো মাৰ্কছ এক্সপেক্ট কৰি আছিলে, তাতকৈ মেক্সিমামে কৈছে যে 2, 3, 4, 5লৈকে মানে মাৰ্কছ এবাৰ কম আহিছে। এতিয়া যিসকলেতো কোৱালিফাই কৰিলে বা ছিট পালে, তেওঁলোকৰ কথাটো বেলেগ, কিন্তু যিসকলে একচুৱেলি কোৱালিফাই কৰিব নোৱাৰিলে বা নাপালে, এতিয়া তেওঁলোকৰ একচুৱেলি কি হ'ব? এতিয়া চাওক, কথাটো এনেকুৱা ধৰণৰ, আমি একচুৱেলি কষ্ট কৰিব পাৰোঁ বা আমি আমাৰ নিজৰ এফৰ্টছটো দিব পাৰোঁ। ঠিক আছে, গতিকে এফৰ্টছটো আমি যেতিয়া নিজে দিওঁ, আমি পূৰা যিমানখিনি পাৰোঁ আমি সিমানখিনি এফৰ্টছ দিয়াৰ পিছত আমি যদি থাকি যাওঁ ক'ৰবাত, যদি কেতিয়াবা অলপ ৰৈ যাওঁ, তেতিয়া মানে সেইটো আমাৰ কৰিবলগীয়া আৰু বিশেষ বহুত একো নাথাকে। কিন্তু আমি একচুৱেলি ভাগি পৰিলে নহ'ব। আমি নেক্সট আকৌ পুনৰ নতুন উদ্যমেৰে আৰু দুগুণ আমি উৎসাহেৰে আমি কাম কৰিব লাগিব। আমি জীৱনটোত কেতিয়াও ৰৈ যাব নোৱাৰোঁ, আমি থমকি ৰৈ যাব নোৱাৰোঁ। আমি কি কৰিব পাৰোঁ? আমি এফৰ্টছটো দিব পাৰোঁ, আমি বহুত ভালকৈ আমি চেষ্টা কৰিব পাৰোঁ। কিন্তু আমি সেইখিনি কৰাৰ পিছত আমি একচুৱেলি আমাৰ এফৰ্টছটো আমাৰ কিমানখিনি থাকে, আমি ধৰি লওক 90% আমি নিজে এফৰ্টছ দিব পাৰোঁ, আৰু 10% একচুৱেলি মানে উপাৰ্জনৰ ওপৰত আমি এৰি দিব লাগিব। যি হয় হ'ব আৰু সেই বুলি ভাবি আমি একচুৱেলি এৰি দিব লাগিব। মানে চাওক, এণ্ট্ৰেঞ্চটো আপোনাৰ দিবলৈ একচুৱেলি বহুত ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে। প্ৰায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কাৰণে এবাৰ 18,000 ওপৰত ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে, কিন্তু ছিট আছেনো কিমান? একদম লিমিটেড ছিট। কিমানে পাব? খুব বেছি 1000ৰ পৰা 1500 ভিতৰত কিবা এটা পাব। এতিয়া বাকীখিনি ল'ৰা ছোৱালী যিখিনি পাছ নকৰিলে, 1 নম্বৰ কাৰণে যোনে থাকি গৈছে, 2 নম্বৰ কাৰণে থাকি গৈছে, বা 0.5ৰ কাৰণে থাকি গৈছে, তেওঁলোকে কি একোৱে নাজানে নেকি? তেওঁলোকে একদম গেধা নেকি? একচুৱেলি কথাবিলাক তেনেকুৱা নহয়। ছিটৰ সংখ্যাটো যিহেতু বহুত বেছি লিমিটেড, ঠিক আছে, আমিতো চোকা হ'বলৈ চবেই চেষ্টা কৰোঁ, এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিবলৈ চবেই চেষ্টা কৰোঁ, কিন্তু সকলোৱে জানো পাছ কৰিব? আপুনি ভাবক, সকলোৱে যদি 40 ওপৰতো পায়, 70 ভিতৰত যদি 40 ওপৰতো পায়, তেতিয়াও জানো সকলোৱে কৰিবলৈ ছিট পাব? নিশ্চয়কৈ নাপায়। তেতিয়াও সেই টপ মানে আপোনাৰ 1000 টপত যোনখিনি থাকিব, তেওঁলোকে ছিট পাব। গতিকে আজি আমি যদি 30 পাইছোঁ, বা আমি OBC কাট অফটো ক্লিয়াৰ কৰিব পৰা নাই, বা আমি জেনেৰেলৰ কাট অফটো ক্লিয়াৰ কৰিব পৰা নাই, এনেকুৱা লাগিছে হয়তো মানে আমি ক'ৰবাত যেন আমি নিজেই নাজানো, বা মই গেধা। একচুৱেলি তেনেকুৱা নহয়। আমি চেষ্টা কৰিলে আমি বহুতখিনি কাম কৰিব পাৰোঁ। গতিকে আমি নেক্সট যিটো আমাৰ আমি মানে নেক্সট আমি কি কৰিব পাৰোঁ? নেক্সট যি মানে আমাৰ আহিব অহা বছৰকে এণ্ট্ৰেঞ্চ, আমি যদি আকৌ ৰৈ থাকোঁ, এক্সামটো আহিব অহা এমাহৰ আগত বা 2 মাহৰ আগত আমি পঢ়িম। গতিকে তেনেকুৱা কৰিলে একচুৱেলি নহ'ব। আমি এতিয়াৰ পৰাই, আমাৰ হাতত যিহেতু এতিয়া 1 বছৰ সময় আছে, যিসকলৰ বেয়া হ'ল বা যিসকল এবাৰ ৰৈ গ'ল, তেওঁলোকে এতিয়াৰ পৰা একচুৱেলি প্ৰস্তুতি চলোৱা আৰম্ভ কৰি দিব লাগে। মোৰ মতে কৰি দিব লাগে। কাৰণ চাওক, কম্পিটিশ্যন প্ৰত্যেক বছৰে বহুত বাঢ়ি গৈ আছে, বহুত কম্পিটিশ্যন হৈছে। আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত 22, 23, 24 পালে কাট অফ ক্লিয়াৰ কৰিছিলে। যোৱা বৰ্ষত সেইটো বাঢ়ি গৈ কিমান হ'ল? 30 হ'ল। আৰু এই বৰ্ষত সেইটো বাঢ়ি গৈ কিমান হ'লগৈ? এবাৰ ছেকশ্যনেল কাট অফ মাৰিছে, জেনেৰেলৰ 36, OBC MOBCৰ 33, সিমানখিনি গৈছে। আৰু SC ST বাৰু অলপমান কমিছে। গতিকে এই কাট অফটো যদি এবাৰ উঠি যায়, এইটো কিন্তু কমা চান্স নাথাকে। এক্সামটো যিমানেই টান হওক বা যিমানেই ইজি আহক, কাট অফ বাঢ়িবহে।
এবাৰ যিটো এক্সাম হৈ গ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়, এক্সামটো হৈ যোৱাৰ পিছত বহুতে কৈছিলে যে পেপাৰখন এবাৰ টান আহিছে, গতিকে এবাৰ কাট অফটো কমিব। মই কৈছিলোঁ যে এবাৰ কাট অফ পেপাৰখন যদিও অকণমান টান আহিছে কাট অফ বাঢ়িব, কাৰণ ল'ৰা ছোৱালীৰ সংখ্যাও বেছি আৰু চিৰিয়াছলি মানে আপুনি মানে প্ৰস্তুতি চলোৱা ল'ৰা ছোৱালীৰ সংখ্যা বহুত বেছি। কিন্তু দেখিলেনে সঁচাকৈ এবাৰ কাট অফ বাঢ়ি গ'ল। গতিকে কথাবিলাক তেনেকুৱা ধৰণৰ। আপুনি প্ৰত্যেক বছৰে যিহেতু কম্পিটিশ্যন বাঢ়ি গৈ আছে, গতিকে আমিও তাৰ কাৰণে একচুৱেলি ৰেডি হ'ব লাগিব। কিন্তু এইটোও নহয় যে কেতিয়াবা আমি যিমানখিনি চেষ্টা কৰোঁ, আমি বহুত চেষ্টা কৰিলেও কেতিয়াবা থাকি যাওঁ, আৰু তাৰপিছত যদি আমি থাকি যাওঁ তেতিয়া আমি একো কৰিব নোৱাৰোঁ মানে। কিন্তু আমি এইটো চেষ্টা কৰিব লাগে নিজে যে মই একচুৱেলি 100% দিছোঁ নে নাই দিয়া, মই একচুৱেলি মানে ফুল ডেডিকেশ্যনে মই কামটো কৰিছেনে নাই কৰা। ঠিক আছে, আৰু আপুনি এইটো কাৰণে বহুত ভালকৈ পঢ়িব লাগে। কাৰণ চাওক, এখন প্ৰাইভেট ইনষ্টিটিউশ্যনত আপুনি যদি BEd কৰিবলৈ যায়, আজিৰ তাৰিখত যেন তেন যদি আপুনি কাট অফটো ক্লিয়াৰো ধৰি লওক কৰিলে, কিমান পইচা যাব? আমাৰ ঘৰৰ মানুহখিনি আমাক ইমান দিন পঢ়ালে, আমাক BSc কৰালে, MSc কৰালে, তাৰপিছত আকৌ জানো আমি 1 লাখ 2 লাখ টকা আমি আকৌ বাৰ্ডেন ঘৰৰ মানুহখিনিক দিব পাৰোঁ? গতিকে আমি চেষ্টা কৰিব লাগে যে যিহেতু আমি এণ্ট্ৰেন্সটো দিমেই, আমি এনেকুৱাকৈ দিম যাতে এইবাৰ যি আমাৰ বেয়া হ'ল আমি 30ও পাব নোৱাৰিলোঁ, অহাবাৰকৈ মই এনেকুৱাকৈ পৰীক্ষা দিম যাতে মই 40, 50 ওপৰত পাম। কাৰণ পাইছে ন, এইবাৰ আপোনাৰ 54 নে 55 পাইছে হায়েষ্ট মাৰ্কছ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত। যদি সেইজনে পাইছে আমি কিয় পাব নোৱাৰিম? কোনোতো বেলেগ বস্তু নহয়, একেখিনিয়ে বস্তু, একেকেইটাই প্ৰশ্ন আহিছে তেওঁলোকৰ কাৰণেও। এতিয়া কুৱেশ্যন পেপাৰ হয়তো কিছুমানক মাৰ্কছ এতিয়া কমকৈ দিছে বা 4 নম্বৰ 5 নম্বৰ কমাই দিছে, কিন্তু তাৰ ভিতৰতো কিছুমানেতো চিলেকশ্যন লৈ আছে। গতিকে আমি সেইখিনিৰ ভিতৰত আমি সোমাব লাগিব। আমি বাকী যি হয় হৈ যাব, কিন্তু আমি যেনে তেনে মুঠতে আমি সেইখিনিৰ ভিতৰত সোমাব লাগিব। আমি চেষ্টাটো এনেকৈ কৰা উচিত যাতে আমি কাট অফটো ক্লিয়াৰ কৰিম বুলি নহয়, আমি এনেকৈ পঢ়িম যাতে আমি 70ৰ ভিতৰত 50 ওপৰতে পাম, মানে তেনেকৈ পঢ়িব লাগে। আমি যদি তেনেকৈ পঢ়োঁ, এটলিষ্ট আমি 50 ওপৰত পাম বুলি যদি ভাবি পঢ়োঁ, হয়তো আপুনি 50 ওপৰত নাপাব পাৰে, কিন্তু 40 ওপৰত পাব পাৰে। তেতিয়াও এটা আপোনাৰ হাই চান্স থাকিব। গতিকে আমি প্ৰস্তুতি কৰিলে তেনেকৈ কৰিব লাগে। কাৰণ বহুতে মোক আগতে সুধি আছিলে যে যোৱাবাৰৰ যিটো কাট অফ গৈছিলে এবাৰো সিমানটোৱে কাট অফ যাবনে? এক্সামলৈ আৰু এমাহ 1.5 মাহ সময় আছিলে। আপোনাক এমাহ 1.5 মাহ থকাৰ আগত আপোনাক কিয় লাগে যে যোৱাবাৰ কাট অফটো এবাৰ যাবনে নাযায়? আপুনি ইমানখিনি সময় পাইছে যেতিয়া আপুনি ভালকৈ পঢ়ক, আপুনি বেছিকৈ আনিবলৈ চেষ্টা কৰক। আপুনি যদি অকল কাট অফটো ক্লিয়াৰ কৰিম বুলি যদি ভাবি পঢ়ে, আপুনি ক্লিয়াৰ কৰিব নোৱাৰে, কেতিয়াও ক্লিয়াৰ কৰিব নোৱাৰে। গতিকে আপোনাৰ হাতত এতিয়া ইমান দিন সময় আছে, আজিৰ পৰা 1 বছৰ হাতত সময় আছে। এতিয়া বহুতে বহুত কথা ক'ব, বহুতে ডিম'টিভেট কৰিব আপোনাক, ক'ব এই BEd ছোৱালীহে কৰে, ল'ৰাই নকৰে, আমুক তামুক কিবা কিবি। যিসকলে ক'ব তেওঁলোকে জানো আপোনাক কাইলৈ চাকৰি এটা দিব? একো নিদিয়ে। নিজে কিবা এটা লাইফত কৰিব, নিজে ছেটেল হৈ যাব। গতিকে সেইবোৰ কথা আপোনালোকে নুশুনিব, এইবোৰ নিগেটিভ কথা, নিগেটিভ ফেক্টৰ আপোনালোকে একদম মনেই নিদিব। সেইবোৰ ল'ৰা ছোৱালী বুলি কোনো কথা নাই। আজিকালি আপুনি যদি চাই, আপুনি ল'ৰাও কৰি আছে, ছোৱালীও কৰি আছে। ঠিক আছে, আৰু কোৱা হয় যে BEd কৰিলে হলিষ্টিক ডেভেলপমেণ্ট হয়। য়েছ, নিশ্চয় হয়, মই নিজেও মানো যে বহুতখিনি বস্তু আমি শিকিব পাৰোঁ। যে ল'ৰা ছোৱালী মানে যিখিনি ল'ৰা ছোৱালী অকণমান ইণ্ট্ৰভাৰ্ট টাইপৰ হয়, তেওঁলোকে গৈ খুলি কিবা এটা ক'ব পাৰে, কিবা এটা কৰিব পাৰে, সমাজৰ আগত গৈ দুষাৰ ক'ব পাৰে। গতিকে বহুতখিনি বস্তু শিকিব পাৰে। গতিকে আপোনালোকে যিসকলে এবাৰ বেয়া হ'ল বহুত বেছি ভাগি পৰিব নালাগে। মই ভাবোঁ আপোনালোকে আৰু দুগুণ উৎসাহেৰে আপোনালোকে আৰু বেছি ভালকৈ আপুনি নিজকে প্ৰস্তুত কৰিব লাগে অহা বছৰ BEdৰ এণ্ট্ৰেন্সৰ কাৰণে। আৰু আপোনালোকে ভাবি লওক যে এইবাৰ মই এটা ছিট ল'মেই, লাগিলে পেপাৰ যিমানেই টান নহওক, যিমানেই কেণ্ডিডেট নহওক, যি হয় হওক, মই মুঠতে এইবাৰ এটা ছিট ল'মেই। গতিকে আমি কথাবিলাক তেনেকৈ চিন্তা কৰিব লাগিব। ঠিক আছে, গতিকে ইমানখিনি আছিলে। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। আপোনাৰ যদি এনেকুৱা লগৰ ল'ৰা ছোৱালী আছে যিসকলে এইবাৰ BEdৰ এণ্ট্ৰেন্স দিবলৈ যাম বুলি ভাবিছে, মানে 27ত যদি BEdৰ এণ্ট্ৰেন্স দিবলৈ যাম বুলি ভাবিছে, বা যিসকলৰ এইবাৰ 22-26ত BEdৰ এণ্ট্ৰেন্স ইমান এটা ভাল নাই হোৱা, তেওঁলোকৰ লগত এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। ঠিক আছে, গতিকে আজিলৈ আহিছোঁ। আপুনি ভালে থাকক, সুস্থ থাকক, আৰু এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব। আপুনি BEdৰ লগত জড়িত বিভিন্ন ধৰণৰ ইনফৰমেশ্যন ইয়াতে পাই থাকিব। ঠিক আছে, গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।